এইটো এটা গোটেই গাঁওখনত এটা মৰ্মান্তিক ঘটনা সংঘটিত হ'ল। যোৱাকালি আমি যেতিয়া খবৰটো পাওঁ, খবৰটো পাই আমাৰ গোটেই গাঁৱৰ মানুহ মৰ্মাহত হৈছে। সুন্দৰ এগৰাকী অমায়িক ছোৱালী আছিলে, যথেষ্ট শিক্ষা দীক্ষা আগবঢ়া এগৰাকী ছোৱালী। সেই ছোৱালীজনী আজি মৃত্যুৰ বাতৰি আমি যেতিয়া কালি পাওঁ, আমি যথেষ্ট গোটেই গাঁৱৰ ৰাইজ আমি ভাগি পৰিছোঁ। আৰু আমি এই বিষয়টো কিবা এটা ৰহস্য থকাৰ নিচিনা আমাৰ অনুমান হৈছে। সম্পৰ্কত মই বৰ বিশেষ নাজানো, তথাপিতো এনেই কোৱা মতে এই নীলাক্ষী গুৱাহাটী এজন ল'ৰাৰ লগত মানে বিয়া হোৱা কথা ঠিক হৈ আছিলে। আজি কিবা এটা ইণ্টাৰভিউ আছিলে, পৰহি মানে গুৱাহাটীলৈ গ'ল আৰু এই ল'ৰাজনৰ লগত কালি বাইকত ফুৰিবলৈ গ'ল। ফুৰিবলৈ যাওঁতেই এতিয়া আমি ইয়াত তালৈ যোৱা কেইজনৰ মতে আমি যিটো বুজিছোঁ যে ইফালৰ পৰা এখন বাছ আহি মানে খুন্দা মাৰিলে আৰু দুইজন চিটিকি পৰিলে। আৰু যিজনে মানে বাইক চলাই গৈছিলে সেইজনৰ হাতত আৰু ভৰিত দুখ পাইছে বুলি আমি গম পাইছোঁ। গতিকে সেই সম্পৰ্কত ইমানকৈহে জানো। নীলাক্ষী এগৰাকী বৰ সুন্দৰ মানে সুঠাম আৰু জনপ্ৰিয় এগৰাকী মই পঢ়োৱা এইখন বালিকা প্ৰাথমিক বিদ্যালয়ত মানে সকলো দিশতে আগবঢ়া এগৰাকী ছাত্ৰী আছিলে। মোৰ বৰ প্ৰিয় ছাত্ৰী। গতিকে ছাত্ৰীগৰাকী হেৰুৱাই মই নিজেই মৰ্মাহত হৈছোঁ। গতিকে ছাত্ৰীগৰাকী মানে ইমানেই মৰমৰ আছিল আৰু ইমানেই আমাক শ্ৰদ্ধা কৰে। গতিকে সেই ছাত্ৰীগৰাকী সম্পৰ্কত মই আৰু বিশেষ বহলাই পেলাব এতিয়া আৰু ক'ব নোৱাৰিম।